হরি রাম 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 হরি রাম 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 রাম। আজি আচল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু এই বাৰ্ষিক অধিৱেশনস্থলী শোণিতপুৰ জিলাৰ জামুগুৰি হাটত ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে। আজি শেষৰটো দিন, অৰ্থাৎ ৩ নম্বৰটো দিন। শংকৰগুৰু কি নামে বন্ধনা ভেটি, শংকৰগুৰু কি নামে বন্ধনা ভেটি, তোমাৰ গীতে মাতে কবিতা সুৰে ৰে আমি অসমীয়া জাতি, শংকৰগুৰু কি নামে বন্ধনা ভেটি। আপোনালোকক শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন, সেই ৯৫ সংখ্যক আপোনালোকক দেখুৱাবলৈ ৯৫ সংখ্যক যি বাৰ্ষিক অধিৱেশন, সেই বাৰ্ষিক অধিৱেশন এয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছিল আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ কিছু দৃশ্য আপোনালোকক পৰিণত কৰিছে, আপোনালোকক দেখুৱাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন শোণিতপুৰ জিলাৰ জামুগুৰি হাটত ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে। আজি শেষৰটো দিন আৰু শেষৰটো দিনৰ কাৰ্যসূচী আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে এয়া এটা পবিত্ৰ ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে, কাৰণ শংকৰ মাধৱৰ যি মিলনভূমি, শংকৰ মাধৱৰ যি মিলনভূমি, শংকৰ মাধৱৰ মিলনভূমি এয়া এক অন্য এটা ৰূপ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। জয়মতীৰ যি শাস্তি, জয়মতীৰ শাস্তিৰ কিছু দৃশ্য তেওঁলোকে সাংস্কৃতিক শোভাযাত্ৰাত দেখুৱাবলৈ যত্ন কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰা আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। এয়া শংকৰ মাধৱৰ যি পবিত্ৰ মিলনভূমি, এয়া ভাওনাৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। প্ৰথমে তেওঁ ভাওনাৰ সৃষ্টি কৰিছিল।
ভাল হৈছে দেই অলপ আগত খেলি মেলি আছিল অলপ আগত ধেৰ জাম আছিলে এইটো কৰি পিনে অলপ ভাল কৰিলে আমি ভ্ৰমণ যাত্ৰাত অগ্ৰসৰ হৈছোঁ আৰু ইতিমধ্যে 2 বাজি নহয় 1 বাজি 45 মিনিট হৈছে আমি 2 পৰা 2:30 বজাৰ ভিতৰত আমি বাছত উঠিবলৈ যত্ন কৰিম কাৰণ নমস্কাৰ হয় আমাৰ এজন পাইছোহি কেনেকুৱা লাগিলে এই আহিছোহে আমি আহিলোঁ বাৰু দেই হৈ পৰিছোঁ আৰু এনেকুৱা এটা অনুষ্ঠান পাবলৈ হ'লেও বহুত যোগ্য লাগিব আমি এইটো ভাগ্য লাগিব চৰি ভুল হৈ গ'ল ভাগ্য লাগিব আৰু আমি যে আহি খুব ধূলিৰ কাৰণে অলপ মানে নাকটো বন্ধ কৰি দিছোঁ খুব ধূলি হৈছে আৰু বহু ৰাইজ ইতিমধ্যে উপস্থিত হৈছিলে দূৰ দূৰণিৰ ৰাইজবিলাক তেওঁলোকে ঘৰলৈ যাত্ৰা কৰিছে যেনে আমি হয়নে হয় আৰু কিন্তু ওচৰৰ যিসকল ভক্তপ্ৰাণ ৰাইজ তেওঁলোকে কিন্তু ইতিমধ্যে আহিছে কাৰণ তেওঁলোকে বিশেষকৈ বাণিজ্যিক মেলাটো বেছিকৈ গুৰুত্ব দিব আজি হয়নে নাই তাৰমানে কি বাণিজ্যিক মেলা গুৰুত্ব দিব বুলি ক'লে ভুল হ'ব হয় মই ভাবোঁ কাৰণ যিটো আজি শেষৰ দিন মই আগৰ কেইবাটা ভিডিঅ'টো শংকৰ সেইখনৰ ভিডিঅ' মই কৈছোঁ এতিয়া শেষৰটো দিনত বাণিজ্যিক মেলা চলি থাকিলে মানে ভক্তপ্ৰাণ ৰাইজে ধৰক কোনোবাই নামঘোষা হয় কোনোবাই কীৰ্তন হয় যেনে আমি তুমি এখন ল'লা কিতাপ মই এখন ল'লোঁ তেনেকৈ কিতাপ এখন লৈ যায় কোনোবাই সাৰুমণি তেনেকুৱা ধৰণৰ 2-1 বস্তু লৈ যায় এটা চিন হয় নহয় হয় গতিকে ভাল লাগিল ভিডিঅ' পাই থাকিব আৰু এটা চেনেল আছে চেনেলৰ নাম কি আছিলে সাংস্কৃতিক প্ৰেমিক ৰাইজ আচ্ছা সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যি অনুপম আছাম ব্লগছ সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব সকলোৱে যাতে মৰম চেনেহ যাতে আমাৰ দুয়োকে যাতে আগবঢ়াই লৈ যায় তাৰে কামনা থাকিল আৰু আজি শেষৰটো দিন বিশেষকৈ মনটো বেয়া লাগিছে ইমান এটা মাখল পৰিৱেশ এই পৰিৱেশত থাকি মনটো ইমানেই ভাল লাগি গৈছে মানে ভাষাৰে বুজাব নোৱাৰোঁ তথাপিও ইমানখিনি আপোনালোকে চাওকচোন ইমানখিনি চাৰিওকাষে মানুহে মানে হাজাৰ মানুহ আছে ইয়াত আহিবৰ কাৰণে ভাগ্য লাগিব ইয়াত আহিবৰ কাৰণে ভাগ্য লাগিব আৰু ইয়াত আহি মানে যাবলৈ মন গৈছেনে যাবলৈ মন একেবাৰে যোৱা নাই মানে ইমানেই ধুনীয়া লাগিছে কাৰণ ধৰ্মীয় অনুষ্ঠানৰ মানে বেলেগ এটা সোৱাদ পায় মানে য'ত মানে আপোনাৰ এতিয়া প্ৰকাশ কৰিবলৈ মানে ভাষা নোহোৱা হৈ আছে কিহে বুজাম আপোনালোকক মইতো ৰাতিপুৱা 5 বজাৰ আগে উঠিছোঁ তুমিতো 4 বজাতে উঠিছা হয় মই 4 বজাতে উঠিছোঁ কিন্তু উঠি আমি এই অধিৱেশনস্থলীত মই নাৰায়ণপুৰৰ পৰা বাছত উঠিছিলোঁ আৰু এখেতে গহপুৰৰ পৰা উঠিছে আমি 10 বজাৰ আগে ইয়াত পাইছোঁহি আৰু 10 বজাৰ পৰা আমি বহুখিনি ভিডিঅ' আমি কৰিবলৈ সক্ষম হ'লোঁ যাতে আপোনালোকক ইয়াত দেখুৱাইছোঁ এয়া আমি শ্ৰীমন্ত শংকৰদেৱ আপোনাৰ এইটো লৈ লওক শংকৰদেৱ কিনো তোমাৰ লীলা অতৰাতি ভকতক নামৰে মহিলা জয় জয় বদ ধোৱা বৈকুণ্ঠ দ্বিতয় সেই স্থানে নিজ গুৰু ভৈলন্ত উদিত
হৰি ৰাম 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 হৰি ৰাম 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 হৰি কিয়ে জয় জয় কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম কৃষ্ণ কৃষ্ণ জয় শ্ৰীমন্ত শংকৰ গুৰু জয় শ্ৰীমন্ত শংকৰ গুৰু জয় শ্ৰীমন্ত শংকৰ গুৰু জয় ভাল লাগিল ধন্যবাদ আপোনাৰ নামটো কি আছিলে মোৰ নাম চেনেহী বৰা চেনেহী বৰা ন? হয় হয় ভাল লাগিলে অঁ, দিয়ক। ভাল লাগিলে। ভাল লাগিলে